আজি তেখেতৰ যিটো হিয়াৰিং আছিলে এইটো কেছত তো প্ৰথমতে সিদ্ধাৰ্থ শৰ্মাই এখন পিটিশ্যন দিছিলে আৰু শ্যামকানু মহন্তৰ এখন পিটিশ্যন আছিলে। তেওঁলোকে বাহিৰৰ পৰা মানে ভিডিঅ' কনফাৰেন্সিঙৰ যোগেৰে কেছকেইটা কৰিব বিচাৰিছে তেওঁলোকৰ এডভকেটে। আৰু সেই পিটিশ্যন দুখনৰ ওপৰত যি স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ আছিলে তেওঁলোকে কৈছে আমি অবজেকশ্যন দিম। আৰু অবজেকশ্যন দিছে দুটা কণ্ডিশ্যনত সেই দুখন পিটিশ্যন এলাও হৈছে যে একিউজডৰ যদি আইডেণ্টিফিকেশ্যনৰ কথা আহে যেতিয়া আমাৰ ট্ৰায়েলত শুনানি কালত সেইটো তেওঁলোকে অবজেক্ট কৰিব নোৱাৰিব। আৰু ২ নম্বৰ কথা, ট্ৰায়েলৰ সময়ত তেওঁলোক ইয়াত আহিব লাগিব যেতিয়া ক্ৰছ কুৱেশ্যনিং কৰে। আৰু দুইজন এডভকেট এইটো মান্তি হৈছে। সেই দুখন পিটিশ্যন আজি সমাপ্ত হৈছে। তেওঁলোকে ট্ৰায়েলৰ আগৰ কথাখিনি ভিডিঅ' কনফাৰেন্সিং যোগেৰে কৰিব পাৰিব। আৰু তাৰপিছত বেইল পিটিশ্যন আৰু দুখন আজি আহিলে। শ্যামকানু মহন্তই বেইল পিটিশ্যন দিলে আৰু বড়ো বুলি এজন আছিলে ৰত্নেশ্বৰ বড়ো, তেওঁৰ দিলে। আৰু সেই দুখনতো স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে কৈছে আমি অবজেকশ্যন দিম। আৰু এই গোটেই বেইল পিটিশ্যনবিলাক 22 জানুৱাৰীত ফিক্স হৈছে। সেইদিনাখন স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰে অবজেকশ্যন দিব আৰু মহামান্য আদালতৰ সেইটো শুনানি হ'ব। আকৌ 30 তাৰিখে গোচৰৰ যিটো ৰেগুলাৰ ডেট সেইটো হৈছে। সেই ডেটত যিটো আজি চাৰ্জ হিয়াৰিঙৰ কথা আছিলে, যিহেতু তেওঁলোকে অন্য কেইখনমান পিটিশ্যন দিছে যে আমাৰ কি নাম আছিলে তাৰ সিদ্ধাৰ্থ শৰ্মা আৰু গোস্বামী, তেওঁলোকে কৈছে আমি কিছুমান ডকুমেণ্ট পোৱা নাই, গতিকে ডকুমেণ্টখিনি নোপোৱাৰ কাৰণে আজি চাৰ্জ হিয়াৰিংটো নহ'ল। আৰু সিদ্ধাৰ্থে দিছে গোস্বামীয়ে এখন পিটিশ্যন দিছে যে তেওঁৰ গা বেয়া, তেওঁ প্ৰপাৰ ট্ৰিটমেণ্টৰ কাৰণে হেৰি লাগে। আৰু একৰ্ডিংলি কোৰ্টে এটা অৰ্ডাৰ কৰিছে যে তেওঁৰ যদি গা বেয়া এইটো ফাণ্ডামেণ্টেল ৰাইট হয়, সেইটো তেওঁ নিশ্চয় ট্ৰিটমেণ্ট কৰাব। এতিয়া কথাটো হ'ল আমাৰ যিটো দাবী আছিলে গুৱাহাটী উকিল সন্থাৰ দাবী বা আমাৰ যিটো দাবী আছিলে যে ইয়াত স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ টীম এটা লাগে। যিয়ে নহওক আজি 4-5 জনীয়া টীম এটা দিছে জিয়াউল কামাৰ ছাৰৰ নেতৃত্বত। সেইটো লৈ তেখেত বহুত যথেষ্ট অভিজ্ঞ ব্যক্তি, সেইকাৰণে আমি সন্তোষ প্ৰকাশ কৰিছোঁ। কিন্তু লগে লগে আমাৰ যিটো দ্বিতীয়টো দাবী আছিলে ডে টু ডে হিয়াৰিং লাগে। আজি যেতিয়া কেছটো হৈছে এটা বহুত দীঘলীয়া প্ৰচিডিউৰ, বহুত কেইখন পিটিশ্যন থাকে, এনেকৈ কিন্তু এইখন কোৰ্টত কেতিয়া হৈ নাহিব। অনাগত 20 বছৰ অসমৰ ৰাইজে চাই থাকিব লাগিব। এইটো জুবিনদাৰ ন্যায় বুলি কৈ আছোঁ, আমি কৈছোঁ জুবিনদাৰ ন্যায় নহয়, এইটো অসমৰ ৰাইজৰ ন্যায় বা তেওঁৰ পৰিয়ালৰ ন্যায়। গতিকে ডে টু ডে হিয়াৰিং কৰক। চৰকাৰে যদি এইখিনি কৰিব পাৰিছে, ডে টু ডে হিয়াৰিং কৰাটো একেবাৰে সহজ। এখন খালি স্পেচিয়েল কোৰ্ট এখন ডেজিগনেট কোৰ্ট এখন এষ্টাব্লিছ কৰিব লাগিব, তাতে এই কেছটো নিব লাগিব, ডে টু ডে হিয়াৰিং কৰক। এতিয়া চাওক, সময় লগা যিখিনি কাৰবাৰ আছিল আজি তাৰিখলৈকে আছিল, কপিবিলাক দি ল'ব লাগিব। কপিটো যিহেতু আপোনালোকে জানে ইমান 1000 পৃষ্ঠাৰ এটা চাৰ্জশ্বিট হয়, গতিকে কপিবিলাক দিওঁতে সময় লাগিছে, ডেফিনেটলি লাগিব। কোনোবাই কিবা কপি পোৱা নাই, কোনোবাই পাইছে, এইবিলাক থাকিব খেলি মেলি। কিন্তু অহা ডেটৰ পিছত 30 তাৰিখে যদি চাৰ্জ হিয়াৰিংটো হৈ যায়, পিছৰ ডেটৰ পৰা কিন্তু সাক্ষী আৰম্ভ হ'ব। সাক্ষী আৰম্ভ হ'লে প্ৰতিটো ডেটত কিন্তু সাক্ষী ল'ব পাৰিব। আজি ল'লে, কালি ল'লে, পৰহি ল'লে। গতিকে তেতিয়া ডে টু ডে হিয়াৰিং পূৰা কৰিব পাৰিব। এতিয়া চৰকাৰৰ হাতত মোটামুটি আৰু 15-16 দিন টাইম আছে। তেওঁলোকে যদি ইচ্ছা কৰে, মই বাৰে বাৰে কৈছোঁ অসমৰ ৰাইজক, যদি চৰকাৰে ইচ্ছা কৰে এতিয়াও এখন স্পেচিয়েল কোৰ্ট এপইণ্ট কৰিব পাৰে, ডেজিগনেটেড কোৰ্ট এখন দিব পাৰে, য'ত ডে টু ডে হিয়াৰিং হ'ব। কাৰণ আমি চাওক, আমি যিকেইটা দাবী উকিলতে গুৱাহাটী আৰম্ভণিৰ পৰা কৈ আহিছিলোঁ যে স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ লাগে, তেওঁলোকে বুজি পাই দিলে। আমি CBI কৈছিলোঁ, সেইটো নহ'লগৈ। এতিয়াও কিন্তু বহুতখিনি ৰাস্তা খোলা আছে। আমি বাৰে বাৰে কৈছোঁ, যদি কিবা লেকুনা আছে এতিয়াও আমি বহুতখিনি আগবাঢ়িব পাৰোঁ। গতিকে আমি কৈছোঁ যদি ন্যায় দিব লাগে তেতিয়াহ'লে ডে টু ডে হিয়াৰিঙৰ কাৰণে স্পেচিয়েল ডেজিগনেটেড কোৰ্ট এখন এষ্টাব্লিছ কৰক। তাৰপিছতহে কিন্তু জুবিনদাই ন্যায় পাব। এইটো যদি আমাৰ জুবিনদাৰ যদি গৰিমা শইকীয়া গাৰ্গৰ যদি কিবা অবজেকশ্যন আছে, তেওঁলোকক আনিব লাগে নানিব লাগে, এইটো এতিয়া গৰিমা শইকীয়া গাৰ্গ বা আমি একো কৰিব নোৱাৰোঁ। এইটো এটা কোৰ্টলৈকে আহিল। যদি তেনেকুৱা, মই সেইকাৰণে কৈছোঁ এতিয়া বহুত কৰিব পাৰি। কোৰ্টত যদি কিবা কাৰণত আহে যে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন লাগে বিফ'ৰ চাৰ্জ হিয়াৰিং, কিন্তু এটা সময়ৰ পিছত কিন্তু নহ'ব, টেকনিকেল কথা আছে। গতিকে সেইবিলাক কৰিব লাগিলে এতিয়াই ভালকৈ হোমৱৰ্ক কৰিব লাগিব, এতিয়াই ভালকৈ হোমৱৰ্ক কৰিয়ে কামটো কৰিব লাগিব। যদি তোমাৰ প্ৰবাসী অসমীয়া আহিব লগা আছে তেতিয়াহ'লে নিশ্চয় আহিব পাৰিব, কিন্তু মুখৰ কথাত নহ'ব নহয়। মানুহ এটা ইনভেষ্টিগেশ্যন কৰি যদি তেওঁলোকৰ এগেইনষ্টে পোৱা নাই, সেইকাৰণে চাগে তেওঁলোকক একিউজ কৰা নাই। যদি পালেহেঁতেন কৰিলেহেঁতেন, নাজানো। যদি এইকাৰণে কৈছোঁ আমি ইপচেণ্ট বাটতে আছোঁ, যদিহে হ'ব পাৰে তেনেকুৱা কথাত আছোঁ। গতিকে কাৰোবাক জোৰ দিলেই হ'ব, আনিবই লাগিব, তেনেকুৱা ধৰণৰ কথা নাই। কিন্তু এতিয়াও ৰাস্তা খোলা আছে। আমি বিচাৰিছোঁ প্ৰকৃত অপৰাধী, যিজন প্ৰকৃত অপৰাধী তেওঁ শাস্তি পাব লাগে। কিবা এটা কথাত বেলেগে শাস্তি কিন্তু পোৱাটো আমি নিবিচাৰোঁ। কাৰণ আপুনি যদি কিবা বিনা দোষত শাস্তি পায় ভাল নালাগিব। ঠিক তেনে যিজন শাস্তি দুখ কৰিছে তেওঁ যদি হাৰি যায়, সেইটোও কিন্তু আমাৰ ভাল নালাগিব। গতিকে আচল কাৰণটো উদঘাটন হ'ব লাগে। সেইকাৰণে আপুনি কৈছিলে কৰোণাৰ কথাটো কৈছে। কৰোণা কোৰ্টত গ'লে ছিংগাপুৰত যিটো হৈছিলে, আচলতে
অসমৰ ৰাইজে নাজানে, আমি বেছি ভালকৈ নাজানো, কিন্তু যিখিনি অধ্যয়ন কৰিছোঁ কৰণৰ কোৰ্টত কি হ'ল, যেতিয়া এনেকুৱা ধৰণৰ কিবা এটা ইনচিডেণ্ট হয়, ডেথ হয়, চব কেছত নহয়, স্পেচিয়েল কেছত, তেতিয়া তেওঁলোক কৰণৰ কোৰ্ট বহে। কৰণৰ কোৰ্টৰ এজন জাজ হয়। তাতে যিটো তেওঁলোকৰ ফাইণ্ডিংছ থাকিব, যিটো পাব তেওঁলোকে ইনভেষ্টিগেটিং অফিচাৰ, আমাৰ যেনেকৈ পুলিচে কৰে তাতেও পুলিচে কৰে, তাৰে যিটো ফাইণ্ডিংছ তেওঁ একচেপ্ট কৰিব পাৰে, নকৰিব পাৰে। যদি একচেপ্ট কৰিলে হৈ গ'ল, যদি একচেপ্ট নকৰে ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন দিব পাৰে। ইয়াতে কিন্তু পৰিয়ালৰ লোকৰো কিন্তু তাত হেৰি আছে, ৰোল আছে। পৰিয়ালৰ লোক যদি তাত পাৰ্ট লৈ কয় যে আমাৰ ইয়াত অবজেকশ্যন আছে, ইয়াত ফাৰ্ডাৰ ইনভেষ্টিগেশ্যন হ'ব পাৰে বুলি যদি আমি আমাৰ ফালৰ পৰা ক'ব পাৰোঁ, তেতিয়াহ'লেও কিন্তু কৰোণাৰ যিজন জাজ থাকে তেওঁ এটা ফাৰ্ডাৰ ইনভেষ্টিগেশ্যনৰ কাৰণে এটা মানে ৰাইটাৰ দিয়া এটা পূৰা স্কোপ থাকে। তেতিয়া আকৌ নতুনকৈ বস্তুটো আৰম্ভ হ'ব। এতিয়া ড্ৰাউনিং বুলি কৈ যিটো প্ৰথম আছিলে, তেওঁলোকে দেখিছে ড্ৰাউনিঙে হয়, যিটো ৰিপৰ্ট পাইছে, সেইকাৰণে এইটো কৈছে। যদি বেলেগ এংগুলত আমি কথাটো এষ্টাব্লিছ কৰিব পাৰোঁ টু প্ৰপাৰ চেনেল, আমাৰ হত্যাৰ গোচৰ গতিকে হত্যাৰ কাৰণে আছিলে কাৰণে কৰোণাৰ হ'ল, আদাৰৱাইজ বেলেগ কেছবিলাকত নহয়। মানে যিবিলাক কেছ অলপ ধৰক গুৰুতৰ হয় সেইবিলাকত হয়। গতিকে সেই লাইনটোত যদি আমি যাব পাৰোঁ, তেওঁলোকৰ পৰিয়াল কেনেকৈ যায় কেনেকৈ নাযায়, এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ নিশ্চয় চিনাকি আছে, এম্বেচিত যোগাযোগ কৰি নিশ্চয় যাব পাৰে 14 তাৰিখৰ হিয়েৰিঙত। আমি বিচাৰিছিলোঁ যে তাত পাৰ্ট লোৱাটো, গতিকে পাৰ্ট লোৱা নাই, তেওঁৰ কিবা অসুবিধা হ'ব পাৰে। গতিকে সেইটো আচলতে কৰিব লাগিছিল আৰু কৰাটো দৰকাৰ, চ' ডেট আচল কথাটো আমি গম পাওঁ, অসমৰ মানুহে গম পাওক কি হৈছিল জুবিনদাৰ লগত।